নমস্কাৰ, আজি হাউলিলৈ আহিছিলো ৰজা চন্দ্ৰনাৰায়ণ বৰুৱাৰ ৰাজহাউলি। এয়া হাউলিত হাউলি ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। এয়া ৯৮ বৰ্ষ, মাজত ২টা বৰ্ষ আছে আৰু ২টা বৰ্ষৰ পাছত ১০০ বছৰ গৌৰৱিব। গতিকে এই পবিত্ৰ অনুষ্ঠানটিত আজি উপস্থিত হৈ খুব গৌৰৱান্বিত, কাৰণ খুব সুন্দৰকৈ প্ৰত্যেক বছৰ ইয়াত ৰাস মহোৎসৱ আয়োজন কৰা হয়। আমি প্ৰত্যেকেই জানো যে হাউলি ৰাস মহোৎসৱস্থলীৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ প্ৰতিমাসমূহ। ইয়াৰ সমান্তৰালকৈ সাহিত্য সংস্কৃতিৰ এক অনন্য সমাহাৰ হয়। ইয়াতে সাহিত্যৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু ঠিক একেধৰণে ইয়াৰ সমান্তৰালকৈ সংস্কৃতিৰ ক্ষেত্ৰতো আমি দেখো শিল্পীসকলে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰে। গতিকে খুব সুন্দৰকৈ ৰাইজৰ সহযোগিতাত এই অনুষ্ঠানটি প্ৰাণ পাই উঠে। আজি ইয়ালৈ আহি খুব সুখী অনুভৱ কৰিছো। আশা কৰিছো যিসকল হাউলিৰ ৰাস মহোৎসৱলৈ অহা নাই এইবাৰ আহিব। ইয়াত আমাৰ প্ৰাণৰ শিল্পীগৰাকীক যিহেতু আমি এই বৰ্ষ হেৰুৱাইছো, গতিকে ইয়াত তেখেতলৈ শ্ৰদ্ধা জনায়ো বহুকেইটি তেখেতসকলে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। বহুখিনি তেখেতক শ্ৰদ্ধা জনাই ইয়াত পদক্ষেপ হাতত লৈছে। এইখিনি সময় আমি প্ৰত্যেকগৰাকীয়ে মনোকষ্ট পাই থকাৰ সময়, কিন্তু তাৰ মাজতো এয়া যিহেতু ভগৱান শ্ৰীকৃষ্ণক উপাসনা কৰা এক সময়, এয়া ৰাস মহোৎসৱৰ সময়। গতিকে ঈশ্বৰক উপাসনা কৰা হিচাপে বা আধ্যাত্মিক অনুষ্ঠান হিচাপে তেখেতসকলে পূৰ্বৰ দৰে এইবাৰো আয়োজন কৰিছে, কিন্তু পূৰ্বৰ দৰে যিটো সকলোৰে মনত এটা আনন্দ থাকে, উৎসাহ থাকে, সেইটো নাই। কাৰণ এইবাৰ জুবিন গাৰ্গ বিহীন এই সময়। গতিকে ইয়াৰ মাজতো আমি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই এই অনুষ্ঠানটি যে তেখেতসকলে আয়োজন কৰিছে তাৰ বাবে খুব ভাল লাগিছে। এই অনুষ্ঠানটিলৈ আপোনালোক সকলো আহিব। মই নিজে আহিও আজি খুব মোৰ ভাল লাগিল। অনুষ্ঠানটি সফল হওক, মই তাৰে কামনা কৰিছো। প্ৰত্যেকগৰাকী হাউলিৰ লোক কুশলে থাকক তাৰে কামনা কৰিছো। ধন্যবাদ।